নমস্কাৰ, মই বৰ্ণালী। এয়া দেখিছে মই কেকৰ ক্লিপ লৈ আহিছোঁ। তো মোৰ ভ্লগ ডায়েৰী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আহক বলক একেলগে ষ্টাৰ্ট কৰোঁ। এয়া দেখিব পাৰিছে মই ফুল বনাবলৈ চেষ্টা কৰিছোঁ। আগৰ ভিডিঅ'বোৰত মই তাৰেই ৰাউণ্ডটো আৰু পাহিবিলাক মই ভাগ ভাগ কৰি দেখাইছিলোঁ। এইটো ভিডিঅ'ত মই একেলগে লৈ আহিছোঁ, ৰাউণ্ড আৰু পাহিটো একেলগে লৈ আহিছোঁ। গতিকে যদিহে কিবা কনফিউজ থাকে পাহিৰ ওপৰত বা ৰাউণ্ডৰ ওপৰত, তেতিয়াহ'লে এই চেনেলত গৈ আপোনালোকে মোৰ ক্লাছেছবিলাক দেখিবলৈ পাব। তো ক্লাছেছবিলাক চালে আপোনালোকৰ কনফিউজবিলাক দূৰ হৈ যাব। আৰু তো ফাৰ্ষ্ট টাইম শিকিলেতো আমাৰ কি হয়, ফাৰ্ষ্ট টাইমটো ভুলেই হয়। তো ছেকেণ্ড টাইম আমাৰ ভাল হোৱাৰ চান্সেছ থাকি যায়। কামটো জনা হোৱাৰ পিছত যদি আপোনালোকৰ প্ৰেক্টিছ নাথাকে, যদিহে ফিনিচিংটো ভাল নাহে, তেতিয়া কিন্তু বস্তুটো দেখিবলৈ ভাল নালাগে। তো সকলো কামতেই তেনেকুৱা, যদিহে বস্তু এটা পৰিপাটি হয়, আমি পৰিপাটিকৈ যদি ৰাখিব নাজানো, যিমান ভাল বস্তু নহওক, যিমান দামী বস্তু নহওক, আমাৰ কি ভাল নালাগে, নহয়নে? এয়া মোৰ পাহি আৰু ফুলবিলাক হৈ যোৱাৰ পিছত মই কেকৰ ক্লিপত এনেদৰে লগাই দিছোঁ। তো ভিডিঅ'টো যদি ইয়ালৈকে চালে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাবা। এনেদৰে হোৱাৰ পিছত মই তাত সৰু সৰু মণি কিছুমান এনেকৈ লগাই দিছোঁ। তো কেনেকুৱা পালে প্লিজ জনাব, মোক কিন্তু বহুতেই বেছি ভাল লাগিছে। আজিলৈ এৰিছোঁ। ৰাধে ৰাধে।